দুৰ্গা পূজাত পিন্ধিবলৈ জোনমণিক আজি দামী শাৰী এখন কিনি দিলোঁ। ইমান মনটো ভাল লাগিছে মোৰ যে মই দিব পাৰিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আছোঁ এতিয়া জিমত। আজি জিমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আছোঁ মই ট্ৰেডমিলত খোজকাঢ়ি। এয়া চাওক, এক্সাৰচাইজ শেষ হৈ গ'ল। আজি লেগৰ এক্সাৰচাইজ কৰিলোঁ। তাৰপিছত এতিয়া ট্ৰেডমিলত 20 মিনিটমান খোজকাঢ়োঁ আৰু ইনক্লাইন কৰি খোজকাঢ়িছোঁ, মানে ওখ কৰি লৈছোঁ। 11 আছে ইনক্লাইন। জিমৰ পৰা আহি এতিয়া মই পুৰি খাম বুলি ভাবিছে নেকি? পুৰি নাখাওঁ, মই এতিয়া শুকান ৰুটিয়ে খাম। এইফালে শুকান ৰুটি, ইয়াত আছে আলু লগতে কণী ভাজি, পূৰা খাই আছে। মই কিন্তু শুকান নাখাওঁ দেই, মই কেঁচাহে খাওঁ। পুৰি নাখাওঁ, মই শুকান ৰুটিয়ে খাম। বাটাৰ এটা আছিলে, সেয়া শেষ হৈ থাকিলে। এয়া চাওকচোন, এতিয়া ইয়াকে চুচি চুচি খাম আৰু। দুখীয়াৰ জীৱন দুখেই নুপুছে। কস্তুৰীক স্কুলৰ পৰা লৈ আনিবলৈ গৈ আছিলোঁ আৰু ইয়াতে ফচি গ'লোঁ। ৰিক্সাখন দেখিছ কেনেকৈ গৈছে? চাওঁ, আহিলা আকৌ লুকালে তাই। কি হ'ল ভেকুলীজনী? কেলৈ লুকাইছা? আৰে মায়ে স্কুটি লৈ আহিম বুলি কৈছিলে, মইহে গাড়ীখন লৈ আনি দিলোঁ, নহ'লে গোটেই তিতিলা হয়। এতিয়া কেনেকুৱা ডাঙৰ বৰষুণ দিছে চাই থাক। তই যদি স্কুটি লৈ আহিলেহেঁতেন কি অৱস্থা হ'লহেঁতেন? তিতি গ'লোহেঁতেন। ৰেইনকোটো নাই। মোৰ ৰেইনকোট নাই, কস্তুৰী ৰেইনকোট আছে যদি তিতিলেহেঁতেন এইটো বৰষুণত। সাংঘাতিক ডাঙৰ বৰষুণ দিছে দেই। দুটা পাৰ্চেলো লৈ আহিলোঁ, এটা এমেজনৰ, এটা মিণ্ট্ৰাৰ পৰা। একদম বঢ়িয়া দুটা বস্তু আছে। ব'লা ভিতৰত গৈ দেখুৱাই দিওঁ। বৰষুণত মানে এতিয়া আহক আমি আনবক্সিংটো কৰি দিওঁ। আগতে মিণ্ট্ৰাৰ পাৰ্চেলটো আনবক্সিং কৰি দিয়া। বহুত ধুনীয়া এটা বস্তু তাই অৰ্ডাৰ কৰিছে, আপোনালোকে এতিয়া চাই লওক। এইয়া কালাৰটো ভাল লাগিছে দেই। এয়া হৈছে এখন শাৰী, দুৰ্গা পূজাত পিন্ধিবৰ বাবে তাই শাৰীখন অৰ্ডাৰ দিছে। ব্লাউজটো চিলাব লাগিব, হয়নে নহয়? বাকী শাৰীখন বহুত ধুনীয়া বাৰু। ৰ'বা কষ্ট নাফালিবা, ৰ'বা এইটো নাফালিবা, চাই লওঁ। বাহ, আজি প্ৰথমবাৰ তাই অনলাইনৰ পৰা দামী শাৰী এখন কিনিছে। মই কেঁচি আনো। দামী মানে ইমান দামীও নহয়। বাহ, ৱাও, এইকেইটা মণি মণি, এইকেইটা মণি মানে ইয়াত হীৰা দিছে। সেই হীৰা দিছে। মনোজে মোক ডায়মণ্ড কিনি দিব নালাগে আৰু। যদি আপোনালোকে শাৰীখন ল'ম বুলি ভাবে, মই টেগ কৰি থৈ দিছোঁ, তাত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। অফাৰত পাইছে তাই। এতিয়া ছেকেণ্ড পাৰ্চেলটো কস্তুৰীয়ে খুলিব। খুলি দিয়া, খুলি দিয়া, জলদি খোলা আকৌ, পানী দিয়া। ৱাও, এইটো এটা বেলেগ প্ৰডাক্ট হয়, কোনো কাপোৰ নহয়। এয়া চাওক, দেখিছেনে? কি হয় কস্তুৰী, কোৱাচোন। এইটো ইয়াত পিন্ধে, কেনেকৈ জানিলা তুমি? কেনেকৈ গম পাই জানো? খোলা, জলদি খোলা। মই কৈ আছোঁ বাৰু কি বস্তু হয়, ভালকৈ কৈ আছোঁ আপোনালোকক। তাই খুলি লওকচোন বাৰু প্ৰথমতে। বাহ, অঁ, ক'ত পিন্ধে? এইডাল হৈছে ৱেইট লিফটিং এডাল বেল্ট, কঁকালত পিন্ধে। জিমত বাৰুকৈ দৰকাৰ হয় এই বেল্টডাল, বিশেষকৈ বেক মৰা দিনাখন আৰু লেগ মৰা দিনাখন বহুত প্ৰয়োজন হয়। সেইটো কাৰণে মই অৰ্ডাৰ দিছিলোঁ, 3 দিন আগত অৰ্ডাৰ দিছিলোঁ, আজি আহি পাই গৈছে। মুঠতে 3 দিনত মানে মই পাই গৈছোঁ। আনৰ দৰে আমাৰ ঘৰটো পকী ঘৰ নহ'ব পাৰে, কিন্তু এই ঘৰখনত থকাৰ যিটো মজা, সেই মজাটো কিন্তু আন কিছুমান ঘৰত পোৱা নাযায়। ধুনীয়াকৈ মই চোফাখনত বহি আছোঁ বাৰান্দাখনত, আৰু সন্মুখতেই চাওকচোন ইমান ধুনীয়াকৈ বৰষুণ জাক দি আছে। চাউণ্ডটো শুনিছেনে? কিবা এটা ভাল লাগিছে, ভৰি চৰি উঠা এনেকৈ। আৰু আগফালে আছে পথাৰখন, এয়া খালী খালী জেগা। কিবা এটা মজা লাগে মানে বৰষুণ দিলে মোৰ এই ঘৰখনত থাকি। ৰ'দ দিলে ভাল নালাগে থাকি, কিন্তু বৰষুণ দিলে বিৰাট ভাল লাগে। বাৰান্দাতে বহি বহি আৰামছে চাহ পানী খাই খাই বৰষুণ জাকৰ মানে আমেজটো ল'ব পাৰি। কেছ এটা হ'ল নহয় আমাৰ ফ্ৰিজটোৰ লগত, বহুত ডাঙৰ কেছ এটা হৈ গ'ল। আইচ বক্সটোত চিচাৰ বটলে তাত ভৰ্তিকৈ পানী ভৰাই আইচ বক্সটোত মানে ভৰাই থৈ দিছিলে। এয়া চাওক বটলটো, আৰু ৰাতিটোৰ ভিতৰতে কি হৈ আছে। বটলে ৰচোন ৰহ, দেখিছেনে বটলটো ফাটি কি অৱস্থা হৈ আছে, দেখিছেনে? এয়া বটলটো ফাটি গ'ল মানে বৰফ বনি। ইয়াৰ আগতো আৰু এটা বটল ফাটিছিলে,
সৰু চাইজৰ আজি আকৌ ফাটিলে বাৰে বাৰে একেটা ভুলকে কেলে কৰি থাকক বাৰু ভালকে টানিবি টান 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 বটলো লোকচান 80 টকীয়া বটল লছ কি চাইছা তুমি খুচলে চুলে কাটিবতো আকৌ এইজনী বাহিৰত কি যে কৰি আছে ঐ ছোৱালী কি কৰি আছা ৰেংকোট পিন্ধি বাহিৰত বৰষুণত তিতি আছে আৰে কি হ'ব ঐ নতংকি বাছ আৰে আহা আৰু এইফালে চাওক গিটি বালি পেলাই থৈ দিছোঁ বাউণ্ডাৰী ৱাল দিম বুলি ভাবিছোঁ আমাৰ মানে যিটো সীমা বাউণ্ডাৰী ৱাল দিম বুলি ভাবিছোঁ সেইটো কাৰণে চেন কেবল পেলাই থৈ দিছোঁ যোৱাকালিয়ে পেলালে আৰু 3 গাড়ীমান লাগে মানে অৰ্ডাৰ দি থৈছোঁ পেলাই আছে বতৰো বেয়া যে সেইটো কাৰণে পাৰা নাই পেলাবৰ কাৰণে ইয়াতে পেলাইছোঁ ইয়াতে মানে চব কাম বন হ'ব আৰু এইটো যিটো সন্মুখৰ আমাৰ ৱাল মানে জেওৰাখন যিখন দেখা পাইছে আপোনালোকে এই জেওৰা জেগাত এতিয়া মানে পকী ৱাল হ'ব সেইটো কাৰণে কাম আৰম্ভ হ'ব আৰু বতৰটো ভাল হ'লে কাৰণ যোৱাকালি পেলালোঁ আজি মানৰ পৰা কাম আৰম্ভ হ'ব বুলি ভাবিছিলোঁ কিন্তু বতৰটো বিৰাট বৰষুণ দি আছে 12টা বজালৈকে আজি বৰষুণেই দি আছে কিছুমান ঠাইততো পানীয়ে হৈ গৈছে আমাৰ মানে টাউনত সেইটো কাৰণে বতৰ ভাল হ'ব কাম আৰম্ভ হৈ যাব বাউণ্ডাৰী ৱালৰ কস্তুৰীক বিচাৰি আছোঁ তাই এইফালে বাহিৰত সন্ধিয়া হ'ল এয়া চাওকচোন আপোনালোকে আনৰ ঘৰত লাইট জ্বলিছে আমাৰ ঘৰতো লাইট জ্বলিছে আৰু তাই এতিয়া মচি আছে তুলসী তোমাক কোনে ক'লেনো মচিবলৈ কোনে ক'লে মচিবলৈ কি ক'লা শুকা আছিলে কাৰণে মুচি দিছা বা বৰ কামিয়াল ছোৱালী দেখোন ন এজনী তাই মানে কোনেও নোকোৱাকৈ নিজে নিজে তুলসী ঢাপটো মচি আছে ডাঙৰ হ'লে এনেকৈ কাম কৰি থাকিলেহে ভাল লাগিব ডাঙৰ হোৱাৰ পাছত যদি এলেহুৱা হৈ যায় কি হ'ব ডাঙৰ হ'লে কৰিব নাই কাম কৰিব নাই এতিয়া এইফালে মাকে জীয়েকে খেলি আছে কেৰম বৰ্ড খেলি আছে এয়া এই ইমান গুটি জাম খাই আছে যে মা সোমাব পৰা নাই দুইজনে নুব্ৰা এয়া সোমোৱাই নাই মাৰা এইয়া নাই সোমাই কি কৰোঁ মোৰ গুটি থুপ খাই গ'ল এইটো উৰাই দিওঁ এইটো নোসোমালে